নমস্কাৰ মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অপ্ৰাদেশিকৃত শিক্ষকৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। 20-30 বছৰে চাকৰি কৰিও আমি একো নাপালোঁ কিয়? হাতত চক পেঞ্চিল লোৱাটো অপৰাধ নেকি? এই বুলি চাকৰি প্ৰাধিকৰণৰ দাবীত বঞ্চিত শিক্ষকৰ প্ৰতিবাদ। চকুলো টুকি মুখ্যমন্ত্ৰীক অনুৰোধ। প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত আজি খানাপাৰাৰ পৰা দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই। চাকৰিৰ পদ প্ৰাদেশিকৰণৰ পৰা বাদ পৰি ৰোৱা এইসকল অপ্ৰাদেশিকৃত শিক্ষকে খানাপাৰাত উপস্থিত হৈ চকু পানী টুকি টুকি প্ৰতিবাদ সাব্যস্ত কৰে। হাতত চক পেঞ্চিল আৰু কলম লৈ শতাধিক প্ৰতিবাদী অপ্ৰাদেশিকৃত শিক্ষকে চৰকাৰলৈ আহ্বান জনায়, আমাক জীয়াই থাকিবলৈ দিয়ক, আমাক খাবলৈ নোপোৱাকৈ মৰি যাবলৈ নিদিব। মৰিব যদি দিয়ে আজিয়েই এজন এজনকৈ মাৰি পেলাওক। প্ৰতিবাদী শিক্ষকসকলৰ প্ৰশ্ন, হাতত চক পেঞ্চিল তুলি লোৱাটো আমাৰ ভুল আছিল নেকি? উল্লেখ্য যে আজি নিজৰ দাবীৰ সমৰ্থনত প্ৰতিবাদী শিক্ষকসকলে খানাপাৰাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল। আজি পুৱাই প্ৰতিবাদী প্ৰাধিকৰণৰ পৰা বঞ্চিত এইসকল শিক্ষকে বুকুত ঢকিয়াই ঢকিয়াই কান্দি কান্দি খানাপাৰাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে জনতা ভৱনলৈ ৰাওনা হোৱাৰ পথত প্ৰতিবাদকাৰী শিক্ষকসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে। জনতা ভৱনলৈ যাব নোৱাৰি একাংশ মহিলা শিক্ষয়িত্ৰীয়ে খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিলে। বুকুত ঢকিয়াই ঢকিয়াই চিঞৰি শিক্ষয়িত্ৰীসকলে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক হাতজোৰ কৰি অনুৰোধ কৰিলে, আমাক আৰু অন্যায় নকৰিব, আমাৰ 5,500 শিক্ষক কৰ্মচাৰীক আৰু কষ্ট নিদিব। আমি 25ৰ পৰা 30 বছৰ চাকৰি কৰি একো নাপালোঁ। চক পেঞ্চিল হাতত লোৱাটো আমাৰ ভুল আছিল নেকি? শিক্ষকৰ পদ প্ৰাদেশিকৰণৰ নামত বৈষম্য নকৰিব। প্ৰতিবাদী শিক্ষকসকলৰ প্ৰশ্ন, 5 জনৰ 3 জনক প্ৰাদেশিকৰণ কৰি 2 জনক কিয় বঞ্চিত কৰিলে? উল্লেখ্য যে শিক্ষকসকলৰ প্ৰতিবাদক ৰোধ কৰিবলৈ আজি পুৱাৰে পৰা সাজু হৈ আছিল আৰক্ষী নিৰাপত্তাৰক্ষী। প্ৰতিবাদ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক 4খন বাছত আটক কৰি চচললৈ লৈ যায়। তাতেই পৰৱৰ্তী সময়ত প্ৰতিবাদী শিক্ষকসকলে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে। গতিকে বিভিন্ন শিক্ষাগুৰুসকল 25-30 বছৰ ধৰি চাকৰি কৰি এই বিভিন্ন শিক্ষাগুৰুসকলে বিভিন্ন কষ্ট কৰি আহিছে, কিন্তু হাততে একো নাপালে। অৱশেষত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী আদি ডাঙৰীয়াৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি তেওঁলোকে আৰু কোনো পথ বিচাৰি নাপালে। তেওঁলোকৰ দাবীসমূহো যাতে আগন্তুক দিনত পূৰ্ণ হওক এয়া আমি আশা ৰাখিছোঁ। শিক্ষাগুৰুসকল আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। লগতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।